সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 অফ সায়েন্সৰ যেটো চেপ্টাৰ 6 আছে এইটো। আজি আমি চেপ্টাৰ 6, 7, 8, 9 লৈ কি কৰিম এইটো ভিডিঅ'। সো তোমালোকে যদি এইটো চেনেলত নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো ফাৰ্স্ট কোশ্চেন যেটো মই দিছো এমসিকিউ টাইপৰ কোশ্চেন যে বাও অলিন্দ নিলয় ছিদ্ৰত কোনটো ভালভা থাকে। একচুয়ালি এটা ভালভা বা কপাট, ঠিক আছে। কোনটো কপাট বা কপাটৰ নাম হল এনেকা কোশ্চেন। তো ইংলিশত ঠিক আছে। রাইট দ্য নেম অফ দ্য ভালভা হুইচ ইজ প্রেজেন্ট এট দ্য লেফট আর্টিয়াম এন্ড ভেন্ট্রিকুলার অ্যাপারেচার। অর্থাৎ বাও অলিন্দ নিলয়ৰ ছিদ্ৰত এটা ভালভ থাকে, কপাট থাকে। কপাটৰ নাম কোনটো এইটো আমাক খুচাইছে। অপশন এ দিয়া আছে ট্রাইকাস্পিড ভালভ, অপশন বি দিয়া আছে বাইকাস্পিড ভালভ, অপশন সি দিয়া আছে ক্যাপিলারি ভালভ, অপশন ডি দিয়া আছে ভেনা কাবা ভালভ। সো যি বাও অলিন্দ নিলয় থাকে লেফট আর্টিয়াম ভেন্ট্রিকুলার যেটো থাকে এইটো থাকে বাইকাস্পিড ভালভ থাকে, ঠিক আছে। এইটো ইম্পর্টেন্ট কিন্তু বাইকাস্পিড ভালভ। আৰু যি রাইট এট্রিয়াম আৰু ভেন্ট্রিকুলার থাকে তাতে থাকে ট্রাইকাস্পিড ভালভটো, কিন্তু যি লেফট আর্টিয়াম আছে ইয়াত থাকে বাইকাস্পিড ভালভটো, ঠিক আছে। নেক্সট আমি চাম 2 নম্বৰ প্ৰশ্নটো দিছে যে চৰ্বিৰ অণুৰ ইমালসিফিকেশন সংঘটিত হয়। ইমালসিফিকেশন অফ ফ্যাট মলিকুল ইজ ক্যারিড আউট বাই কোনে সংঘটিত কৰে ইমালসিফিকেশনটো চৰ্বি। অপশন আমাক দিয়া আছে এ ট্ৰিপসিনে, অপশন বি দিছে পেপসিনে, অপশন সি দিছে পিত্তলনে, অপশন ডি দিছে এমাইলাস। গতিকে এটো आंसर হৈ যাব বাইল সল্ট, পিত্তলনে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন যে আমাৰ লালটিত থকা উৎসেচক বিধক বলা হয় কি বলা হয়, এমাইলেজ নে লাইপেজ নে ট্ৰিপসিন নে পেপসিন। সো এটুক এমাইলেজ বলা হয়। অপশন এ হৈ যাব কারেক্ট आंसर। তাৰপিছত প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্ন যে অবাত শ্বসন সংঘটিত হয়, কত সংঘটিত হয় অবাত শ্বসন। আমাক অপশন দিছে মাইটোকন্ড্রিয়া, অপশন বি দিছে কোষ কেন্দ্র, অপশন সি দিছে ক্লোরোপ্লাস্ট আৰু অপশন ডি দিছে কোষ পৰশ বা সাইটোপ্লাজমত। সো তে आंसर হৈ যাব 4 নম্বৰটো কোষ পৰশ বা সাইটোপ্লাজমত কি হয় অবাত শ্বসন সংঘটিত হয়। তোমালোকৰ কোষ পৰশত নিদি সাইটোপ্লাজম দিব দেই, তোমালোকে এইটো লৈ নাথাকিবা অকল, এই কাৰণে ইংলিশটো চাব লাগে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন যে দা এনজাইম হুইচ কনভার্ট স্টার্চ টু সিম্পল সুগার ইজ শ্বেতসাৰক সরল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হল, এটা কাটি দিব লাগিব যে যি শ্বেতসাৰক সরল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হল কোনটো, এমাইলেজ নে লাইপেজ নে পেপসিন নে ট্রিপসিন। সো গতিকে এইটো হৈ যাব आंसर এ এমাইলেজ। তাৰপিছত প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটো চাম যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ। গতিকে এইটো কি ৰেচন তন্ত্ৰৰ অংশ। তাৰপিছত প্ৰশ্ন যে উদ্ভিদৰ দেহত জাইলেমৰ কাম হল, জাইলেমৰ কাম কি, জাফত জাল কত থাকে পানীত থাকে, গতিকে পানী পৰিবহন। অপশন এ। তাৰপিছত নেক্সট প্ৰশ্নটো চাম 10 নম্বৰ প্ৰশ্নটো দিছে যে স্বপোষীয় পুষ্টিত প্রয়োজন হয়, স্বপোষী পুষ্টিত প্রয়োজন কি কি হয়, কার্বন ডাই অক্সাইডের প্রয়োজন হয়, কার্বন ডাই অক্সাইড আর পানির প্রয়োজন হয়, পত্রহরিকৰ প্রয়োজন হয় আৰু সূর্যৰ পোহৰ। গতিকে সব কেইটাৰ প্রয়োজন হয়, গতিকে অপশন ডি হৈ যাব ওপৰৰ আটাইকেইটা। তাৰপিছত 11 নম্বৰ প্ৰশ্ন যে পাইৰুভেট অণু ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়, কত সম্পাদিত হয়। গতিকে এইটো অপশন ডি হৈ যাব কোষ কেন্দ্ৰত। তাৰপিছত নেক্সট প্ৰশ্ন এটো ভেরি ইম্পর্টেন্ট এইবাৰৰ কাৰণে স্পাইগো মেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ তেজ জুখিবলৈ ব্যৱহাৰ কৰা হয়। অপশন এ দিয়া আছে ৰক্তচাপ, বি দিয়া আছে তেজ O2 মাত্ৰা, সি দিয়া আছে তেজৰ শৰ্কৰা মাত্ৰা আৰু ডি দিয়া আছে তেজৰ ইউৰিয়া। আছে গতিকে ৰক্তচাপ মাপিবলৈ ব্যৱহাৰ কৰা হয় যি স্পাইগো মেনোমিটাৰটো আছে, এটো ব্লাড প্ৰেছাৰৰ কাৰণে হয় মেচিনটো। চেপ্টাৰ 7 ৰ এতিয়া এমসিকিউ কেইটা চাম ইম্পৰ্টেন্ট। 1 নম্বৰটো দিছে যে সমাটোট্ৰপিন ক্ষৰণ কৰা গ্ৰন্থিটো হল, কোনটো গ্ৰন্থিয়ে সমাটোট্ৰপিন এইটো ক্ষৰণ কৰে। সো অপশন এ দি আছে পিটুইটারি, অপশন বি দি আছে থাইরয়েড, অপশন সি দি আছে থাইমাস, অপশন ডি আছে অধিবৃক্ক অর্থাৎ এড্রিনাল। এইটো অপশন হৈ যাব অপশন এ পিটুইটারি গ্ৰন্থিয়ে সমাটোট্ৰপিন ক্ষৰণ কৰে।
তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে চেপ্টাৰ 7ৰ যে মগজুৰ যি অংশই দেহ ভংগিমা নিদি তোমালোকৰ পৰীক্ষাত লৰচৰ দিব পাৰে লৰচৰ আৰু ক্ষমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল বা ভংগিমা নিয়ন্ত্ৰণ কৰে এইটো দিব পাৰে অপচন এ দি আছে ডাইনচেফেনাল বি দি আছে চেৰিব্ৰাম চি দি আছে চেৰিব্লাম আৰু 4 নম্বৰটো দি আছে মেডুলা অফ অবলাংগাটা সো গতিকে 3 নম্বৰটো হৈ যাব ইয়াৰ উত্তৰ চেৰিব্লাম ডাবল এল ইউ এম ব্লাম ম থাকিব ল থাকিব চেৰিব্লাম এটো কনফিউজন নহবা পৰীক্ষাত গৈ তাৰপিছত নেক্সট প্ৰশ্নটো ইম্পৰ্টেন্ট যে যি সঞ্জীৱনী পদাৰ্থৰ অভাৱত গছৰ পাত সৰি পৰে গতিকে কি সঞ্জীৱনী পদাৰ্থৰ অভাৱত গছৰ পাত সৰি পৰে অপচন এ দি আছে অক্সিন বি দি আছে জিব্বাৰেলিন সি দি আছে এপসাইচিছ এসিড আৰু ডি দি আছে সাইটোকাইনিন সো গতিকে এইটো হৈ যাব এপসাইচিছ এসিড ঠিক আছে এপসাইচিছ এসিডৰ ফলত গছৰ পাত সৰি পৰে তাৰ পিছত কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চন তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় 1 দি আছে গৰল ৰোগ 2 নম্বৰ দি আছে বেৰি 3 নম্বৰ দি আছে ডায়াবেটিস 4 নম্বৰ দি আছে কটিয়া লগা সো গতিকে এটোৰ আনসাৰ হৈ যাব অপচন এ গৰল ৰোগ থাইৰক্সিন যদি উপযুক্ত পৰিমাণে খৰণ নহয় তেতিয়া আমি কি হয় গৰল ৰোগ হয় থাইৰয়েডত থাকে নেক্সট প্ৰশ্নটো দিছে যে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হল গতিকে আকৌ কৈছে বৃদ্ধিৰোধক গতিকে যদি ৰোধক বা পাত সৰি পৰে তেনেহলে এটাই হ'ব উত্তৰ এপসাইচিছ এসিড সো গতিকে অপচন 4 হৈ যাব ৰাইট আনসাৰ এপসাইচিছ এসিড তাৰপিছত নেক্সট যেটো কোৱেশ্চন দিছে যে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইনসুলিন নে থাইৰক্সিন নে অবষ্ট্ৰোজেন নে সাইটোকাইনিন সো উদ্ভিদৰ কৈছে উদ্ভিদৰ এটাই আছে এটো সাইটোকাইনিন হৈ যাব ইয়াৰ উত্তৰ নেক্সট প্ৰশ্ন যে দুটা নিউৰনৰ মাজৰ ভাগটোক কি বুলি কোৱা হয় গতিকে এটো সাইনেপস বুলি কোৱা হয় ইম্পৰ্টেন্ট বি হৈ যাব উত্তৰটো তাৰপিছত নেক্সট প্ৰশ্ন যে মগজুৱে কি কাম কৰে ভাব আৰু চিন্তা কৰা এইটো কৰে হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰা এইটো কৰে দেহৰ ক্ষমতা ৰক্ষা এইটো কৰা ওপৰৰ আটাইকেইটা অথবা অপচন ডি হৈ যাব ৰাইট আনসাৰ নেক্সট প্ৰশ্ন যে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হল কোনটো কোষ বিভাজনত যোগান ধৰে গতিকে অক্সিন নে সাইটোকাইনিন নে এপসাইচিছ এসিড নে জিবাৰেলিন গতিকে এপসাইচিছ এসিড অকল খৰি পৰা ৰোধৰ কাম কৰে গতিকে এইটো হ'ব নোৱাৰে অক্সিন বৃদ্ধিৰ কাম কৰে সাইটোকাইনিন বৃদ্ধিৰ কাম কৰে জিবাৰেলিন বৃদ্ধিৰ কাম কৰে কিন্তু যেটো কৈছে আমাক যে কোষ বিভাজনত উদ্দীপনা যোগায় এইটো হ'ব তোমালোকৰ সাইটোকাইনিনে কোষ বিভাজনত উদ্দীপনা যোগায় এতিয়া নেক্সট চেপ্টাৰটো চাম চেপ্টাৰ 8ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে এমসিকিউ আকাৰৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ কোনটো ইতৰ পৰাগযোগ ঘটা উদ্ভিদৰ উদাহৰণ নহয় গতিকে কোনটোত ইতৰ পৰাগযোগ নঘটে গতিকে ইতৰ পৰাগযোগটো কি হয় যেনেকৈ সেলফ পলিনেশনটো হয় সেলফ পলিনেশনটো কি যে এটা প্লান্টৰে এটা ফুলৰে আন এটা ফুলৰ ভিতৰতে কি হয় পলিনেশনটো হয় পৰাগযোগটো হয় কিন্তু ইতৰ পৰাগযোগটো ক্ৰছ পলিনেশন অৰ্থাৎ বেলেগ এটা ফুলৰ লগত বেলেগ ফুলৰ কি হয় পৰাগযোগ হয় গতিকে এইটো অপচন ডি হৈ যাব ৰাইট আনসাৰ আলু গছত বাকি আপেল মিঠালাও পনিয়াল এইবিলাকত ইতৰ পৰাগযোগ হয় গতিকে কোনটো উদাহৰণ নহয় বুলি কৈছে গতিকে এইটো হৈ যাব পটেটো আলু গছত নহয় পটেটো প্লান্টস অপচন ডি হৈ যাব ৰাইট আনসাৰ তাৰ পিছৰ প্ৰশ্ন যে অযৌন প্ৰজননৰ মুকুলোৎগমন সংঘটিত হয় কত সংঘটিত হয় গতিকে এইটো স্তত সংঘটিত হয় অপচন বি খ নম্বৰটো হৈ যাব শুদ্ধ তাৰ পিছত নেক্সট প্ৰশ্নটো দিছে যে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনৰ অংগ নহয় অপচন ক দি আছে ডিম্বাশয় বি দি আছে জৰায়ু গ দি আছে শুক্ৰবাহী নলী ঘ দি আছে ফিলিপিয়ান নলী সো শুক্ৰবাহী নলীটো এইটো পুৰুষৰ ক্ষেত্ৰত থাকে মহিলাৰ ক্ষেত্ৰত নাথাকে গতিকে স্ত্ৰীজনৰ অংগ হ'ব নোৱাৰে যে গ নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰটো উল্টা পুল্টা হৈ আছে তোমালোকে চাবা কোৱেশ্চনটো হৈছে মেইন যে পৰাগধানীত পোৱা যায় কি পোৱা যায় পৰাগধানীত পৰাগৰেণু পোৱা যায় গতিকে খ নম্বৰটো হৈ যাব শুদ্ধ এতিয়া আমি নেক্সট চেপ্টাৰ চাম এতিয়া চেপ্টাৰ 9 কোৱেশ্চনটো দিছে এনেকুৱা ধৰণে যে জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পূৰ্ণ কৰে সেইবোৰ হল গতিকে উৎপত্তি বেলেগ হলে দেখাত কাৰ্য একে সম্পূৰ্ণ কৰে কি কয় বৃত্তিটো একে অৰ্থাৎ সমবৃত্তি গতিকে বি নম্বৰ অপচন বি হৈ যাব ৰাইট আনসাৰ
তাৰপিছত প্ৰশ্ন যে যদি জিনীয় গাঁথনি টি কেপিটেল অৰ্থাৎ ওখ আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰটো অপত্য জোনত আমি কোন ধৰণৰ গছ পাম তো যেতিয়া কেপিটেল টি স্মল টি হয় তেতিয়া আমি পিছৰটো জোনত অকল ওখ গছ পাম গতিকে অকল ওখ কত আছে কেৱল ওখ অপচন বি গতিকে কেৱল ওখ অনলি টল পাম তাৰপিছত নেক্সট প্ৰশ্ন যে মানুহৰ উৎপত্তি হৈছিল গতিকে মানুহৰ উৎপত্তি কত হৈছিল এছিয়াত নে আফ্ৰিকাত নে অষ্ট্ৰেলিয়া ডি আছে ইউৰোপ গতিকে অপচন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত তাৰপিছত নেক্সট প্ৰশ্নটো দিছে যে জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক কি বোলা হয় গতিকে এইটো হল জিন মিউটেশন গতিকে মিউটেশন যত থাকিব এইটো হৈ যাব আনসাৰ গতিকে ইভলিউশন আছে গতিকে ইভলিউশনটো হৈ যাব ক্ৰম বিকাশৰ কাৰণে এনেকুৱা হয় তাৰপিছত নেক্সট প্ৰশ্নটো দিছে এইটো ইম্পৰ্টেন্ট এটা প্ৰশ্ন যে এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু হতৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব সেইটো হল গতিকে হালধীয়া আৰু ঘূৰণীয়া যদি থাকে 9:3:3:1 অপচন 3 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো বুজি পাইছা তাৰপিছত নেক্সট প্ৰশ্নটো দিছে যে মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হল উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হল ইয়াৰ অভ্যাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰা গতিকে বৰ্ণনা কৰিব পৰা হ'ব গতিকে এইটো জিনীয় সংগতিটো থাকিব 1 নম্বৰৰ কাৰণে আৰু +1 ৰ কাৰণে দিব গতিকে জিনীয় সংগতিটো কোনটো হ'ব যেটো কেনেকুৱা আছিল ওখ আৰু বেঙুনীয়া ৰঙৰ আছিল আৰু আন এটা আছে চাপৰ আৰু বগা ৰঙৰ আছিল কিন্তু এইটো সংকৰণ ঘটোৱাত যিবিলাক গছ হৈছে গছডাল সব কেইটা চাপৰ হৈছে কিন্তু দেখাত কি বেঙুনীয়া গতিকে কোনটো জিনৰ কাৰণে এনেকুৱা হৈছে তোমালোকে এইটো কমেন্ট বক্সত জনাবা তাৰপিছত নেক্সট প্ৰশ্ন যে সমহস্ত অংগৰ এটা উদাহৰণ হল এই নম্বৰ দিছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং গতিকে এইটো সমবৃত্তীয় অংগ হ'ব এইটো নহব মানুহৰ দাঁত আৰু হাতীৰ দাঁত গতিকে এইটো কি কাম একে সমবৃত্তীয় অংগ হ'ব এইটো তাৰপিছত আলু আৰু ঘাঁহৰ ধাবক কাণ্ড গতিকে আলু আৰু ঘাঁহৰ ধাবক কাণ্ড গতিকে আলু আৰু ঘাঁহৰ ধাবক কাণ্ডটো হৈছে এইটো চাব লাগিব দেই আলু আৰু এইটো কিন্তু উৎপত্তি বেলেগ কিন্তু কামটো একে নহয় ঠিক আছে গতিকে 2 নম্বৰ দিছে ওপৰৰ আটাই কেইটা আমাক এই নম্বৰটো দিছে মানুহৰ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং মানুহৰ বাহু আমাৰ বাহু আৰু কুকুৰৰ আগঠেং এইটো কি কাম একে কিন্তু উৎপত্তি বেলেগ ঠিক আছে গতিকে এইটো হৈ যাব সমহস্ত অংগ এইটো অকমান দিগদাৰ আছে দেই মানুহৰ বাহুটো এনেকুৱা হিউম্যান শোল্ডাৰ এন্ড কুকুৰৰ আগঠেংটো এনেকুৱা সেমে থাকে দেখাত সেম থাকে কিন্তু কুকুৰে কি কৰে এইটো খোজকাঢ়াত ব্যৱহাৰ কৰে কিন্তু মানুহে কি কৰে মানুহৰ হাতটো এনে কিবা এটা চুই চাবলৈ বা কিবা কৰিবলৈ ব্যৱহাৰ কৰে গতিকে কাম বেলেগ কৰিছে কিন্তু উৎপত্তি একে গতিকে এইটো হৈ যাব সমহস্তৰ উদাহৰণ গতিকে অপচন এ হৈ যাব ৰাইট আনসাৰ অপচন এ হ'ব 2 নম্বৰটোৰ প্ৰশ্ন তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিছে যে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এজন চীনা স্কুলীয়া ছাত্ৰ এটা চিম্পাঞ্জি গতিকে বি হৈ যাব ৰাইট আনসাৰ এটা চিম্পাঞ্জি জড়িত তাৰপিছত তোমালোকে এই দুটা প্ৰশ্ন চাই লবা ইম্পৰ্টেন্ট জিনীয় পদচ্যুত কি অৰ্থাৎ হোৱাট ইজ জেনেটিক ড্ৰিফট আৰু আন এটা হৈছে হোৱাট ইজ ভেৰিয়েশন ভিন্নতা কি এইটো 2 নম্বৰ কাৰণে চাবা ঠিক আছে সো এইখিনি আছিল আমি নেক্সট ভিডিঅ'ত নেক্সট এটা চেপ্টাৰ কৰিম সো তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা এইখিনি বাবে টেক কেয়াৰ